পুনৰ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰঙিয়াৰ সমীপৰ কাৰবাহাৰ বৰঘলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মৃত্যুৰ অভিযোগ। ৰঙিয়াৰ সমীপৰ তামুলপুৰ জিলাৰ কাৰবাহাৰ বৰঘলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰ এটা মৰ্মান্তিক ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। নুৰুল আলী নামৰ ৩০ বছৰীয়া এজন যুৱকৰ মৃত্যুৰ ঘটনাই চিকিৎসালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে চিকিৎসকৰ অনুপস্থিতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে নুৰুল আলী নিজৰ বাসগৃহত বৈদ্যুতিক সৰঞ্জাম মেৰামতিৰ কামত ব্যস্ত থকা অৱস্থাত বিদ্যুৎপৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক নিকটৱৰ্তী বৰঘলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে উক্ত সময়ত চিকিৎসালয়ত এগৰাকীও চিকিৎসক উপস্থিত নাছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি উত্তেজিত হৈছে। সময় উপযোগী চিকিৎসাৰ অভাৱত নুৰুলৰ অৱস্থা অধিক সংকটজনক হৈ পৰে। পৰিয়াল আৰু স্থানীয় লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ লৈ যোৱাৰ পথত যুৱকজনে আনবাটতে শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰে। ক্ষুব্ধ জনতাই চিকিৎসালয়ৰ চৌহদত ভিৰ কৰি চিকিৎসকৰ অনুপস্থিতিৰ তীব্ৰ প্ৰতিবাদ জনায়। ৰাইজৰ অভিযোগ, বৰঘলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় চিকিৎসকৰ উপস্থিত নাথাকে, যাৰ ফলত জৰুৰী অৱস্থাত ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হয়। স্থানীয় লোকৰ মতে এনেধৰণৰ ঘটনা এই চিকিৎসালয়ত এইবাৰ প্ৰথম নহয়। পূৰ্বেও একাধিকবাৰ চিকিৎসকৰ অভাৱৰ বাবে ৰোগীয়ে সময়মতে চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। নুৰুল আলীৰ মৃত্যুৰ ঘটনাই চিকিৎসালয়ৰ দায়িত্বহীনতা আৰু স্বাস্থ্য ব্যৱস্থাৰ দুৰ্বলতাক পুনৰ পোহৰলৈ আনিছে। ক্ষুব্ধ ৰাইজে দাবী জনাইছে যে চিকিৎসালয়ত চিকিৎসকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ লগতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হওক। নুৰুল আলীৰ এই অকাল মৃত্যুৱে গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য সেৱাৰ মানদণ্ডৰ উপৰি গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। ৰাইজৰ ক্ষোভ আৰু দাবীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। আজি আমাৰ নিজ কাৰবাহাৰ নুৰুল হক নামৰ ল'ৰা এজনৰ হঠাৎ কাৰেণ্টটো শ্বৰ্ট হোৱাৰ পিছত তাৎক্ষণিকভাৱে আমাৰ বৰঘলি ব্লক PHCত 1মান বজাত লৈ আহি চাই যে এই ব্লক PHCত সম্পূৰ্ণ গেট বন্ধ, কোনো ডক্টৰ নাই, কোনো চিষ্টাৰ নাই। তাৰপিছত লগে লগে পৰিয়ালৰ লোকে ইয়াত যিহেতু কোনো ডক্টৰ নাই, ডক্টৰ নথকাত লগে লগে ৰঙিয়ালৈ লৈ গ'ল। লৈ যাই 1 কিলোমিটাৰমান যোৱাত এই নুৰুল হক নামৰ প্ৰায় 30 বছৰমান বয়সৰ ল'ৰাজন মৃত্যুক আঁকোৱালি লয়। আমি এই বৰঘলি কাউৰবাহা মাদেগাটা এই অঞ্চলৰ ৰাইজে আমি ইয়াৰ আগতেও কেইবাবাৰো এনেকুৱা ঘটনা ঘটিছে। এই মেডিকেলখনত এইটো ব্লক PHC, ইয়াত SDM বাইদেউ নাথাকে, কোনো ডক্টৰ নাথাকে, ইয়াত কেৱল মদৰ আড্ডা হয়, নিশা হ'লে মদৰ আড্ডা হয় ইয়াত। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, ইয়াত আজি যেতিয়ালৈকে DC ছাৰ ইয়াত উপস্থিত নহয়, ইয়াত যেতিয়ালৈকে SDM মেডাম উপস্থিত নহয়, ইয়াত যিজন বৰ্তমান ডক্টৰৰ ডিউটি আছিল, সেই ডক্টৰৰ ডিউটিজন ডক্টৰ নথকাৰ কাৰণে যিজন ব্যক্তি নুৰুল হকৰ মৃত্যুবৰণ কৰিলে সেই ডক্টৰজনক ছাছপেণ্ড কৰিব লাগিব আৰু যিজন নুৰুল হক সেই নুৰুল হকক ক্ষতিপূৰণ দিব লাগিব। যেতিয়ালৈকে এইখিনি আমাৰ দাবী মানি নলয় তেতিয়ালৈকে ইয়াৰ পৰা আমি ডেড বডি ঘৰলৈ লৈ যোৱা নহ'ব। আৰু আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি আৰু দুটামান কথা জনাব বিচাৰিছোঁ যে আপোনালোকে চাওক, আজিৰ পৰা প্ৰায় এমাহ ধৰি এই ব্লক PHCখনত বিজুলীৰ অভাৱ, মোমবাতিলৈকে চিকিৎসা কৰিব লগা হয়। লজ্জাজনক কথা যে এখন ব্লক PHCত এনেকুৱা ধৰণৰ ঘটনা ঘটে যে ইয়াত লাইনৰ বিলৰ অভাৱত ইয়াত তাৰমানে মোমবাতি দি ট্ৰিটমেণ্ট কৰিব লগা হয়। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে ইয়াত যিজন BTR ইএম অৰূপ কুমাৰ দে, তেখেতে আচলতে এই চিকিৎসা বিভাগটো চলাত ব্যৰ্থ হৈছে, তেখেতৰ আমি পদত্যাগৰ দাবী উত্থাপন কৰিছোঁ। লগতে BTR চৰকাৰৰ প্ৰমোদ বড়ো, BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তেখেতৰ গৃহ সমষ্টি বুলি ক'ব লাগিব যে আচলতে তামুলপুৰ আমাৰ সমষ্টি, যিহেতু আমাৰ জিলা তামুলপুৰ, গতিকে তেখেতৰ সমষ্টিৰ আমি মানুহ বুলি ক'ব লাগিব। তেখেতক আমি এই বিষয়ত হস্তক্ষেপ আমি দাবী কৰিছোঁ। তেখেতে এই যিটো আজি মৃত্যু ঘটিল, এই মাত্ৰ আপোনালোকে দেখা পাইছে যে আৰু এজন বিষয়া ল'ৰা আহিল। যদি ইয়াত
এই ডক্টৰৰ আশাত যদি আহিলে সেইজন ল'ৰাৰো হয়তো ইয়াতে মৃত্যুবৰণ কৰিলে হয়। গতিকে আপোনালোকে চাওক, দুটা ঘটনা আপোনালোকৰ চকুৰ সন্মুখত ঘটি আছে। গতিকে আমি দাবী উত্থাপন কৰিছো যে যেতিয়ালৈকে ডিচিশ্যন নাহিব তেতিয়ালৈকে আমি ডেড বডি নিনিম, আৰু আমি কিছু সময় অপেক্ষা কৰিম। এই কিছু সময় আমি আধা ঘণ্টা বা 1 ঘণ্টা সময় অপেক্ষা কৰিম। যদি ডিচিশ্যন আহি নাপায় তেতিয়াহ'লে আমি এই আন্দোলন আমি ৰাজপথলৈ লৈ যাম। ইয়াৰ কাৰণে যি ক্ষতি হ'ব তাৰ কাৰণে কিন্তু তামোলপুৰ জিলা প্ৰশাসন চৰকাৰ হ'ব। সঁচাত ঘটনা ইতিমধ্যে আপোনালোকে গমেই পাইছে যে কিছু সময় পিছত 1 ঘণ্টা আগত আনুমানিক এজন মানুহ আপোনাৰ কাৰেণ্টত শ্বৰ্ট হৈছিলে। কাৰেণ্টত শ্বৰ্ট হোৱাৰ পিছত মানুহজন অলপ বেয়াকৈ ইনজিঅৰ হ'ল, অসুস্থ হৈ পৰিল। অসুস্থ হৈ পৰাৰ পিছত সেই মানুহজনক ততাতৈয়াকৈ মানুহজনে কোনো ধৰণৰ মেডিকেলৰ ছাৰ্ভিচ নোহোৱাকৈ ব্যক্তিগত বাহনত তেওঁলোকে এই মেডিকেলত উপস্থিত কৰাইছে। আনি পেলাই আনাৰ পিছত কিন্তু তেওঁলোকে আজি OPD চলি আছে। দিনৰ 3 বজাত সেকেন্ড OPD চলি আছে। এই OPD চলাৰ সময়ত তেওঁলোকে আহি পেলাই ডাক্তৰৰ তাতে ৰখিব লগা হৈছে। ডাক্তৰ নাই। বহু সময় ৰখাৰ পিছত এজন নাৰ্ছ আহিছে। নাৰ্ছ আহি পেলাই তেখেতসকলে বোলে চাই পেলাই বোলে কৈছে বোলে এইজন মানুহক ইয়াতে ট্ৰিটমেণ্ট কৰিব নোৱাৰিম। OPD চলাৰ সময়ত নাৰ্ছ নাই, ডাক্তৰ নাই, কিন্তু নাৰ্ছে আহি পেলাই কৈছে আমাৰ কথা স্পষ্ট যে নাৰ্ছ এজনে কেতিয়াও এজন মানুহক টেষ্ট কৰাৰ সিদ্ধান্ত ল'ব নোৱাৰে। ডাক্তৰজনে নিজে চাব লাগিব। আৰু আমি যিখিনিলৈকে গম পাইছো এইখন মেডিকেল চৰকাৰে যিমান ধৰণে হয়তো ধৰি লওক কৈ আছে, মানে কথাবিলাক অলপ মানে তালফাল লগাই আছে বোলে 24/7। এটা 24/7 নহয়, 24/7 তেওঁলোকৰ বন্ধ, অপেন নহয়, বন্ধ। উল্টা হৈছে, ইয়াতে ৰাতিত গেটটো লগাই থোৱা থাকে। আমি শুনিবলৈ পাইছো বোলে ৰাতিত কোনো ধৰণৰ মেডিকেলত ইয়াতে পেচেণ্ট আহিলে তেওঁলোকে গেটৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু ইমানলৈকে শুনিব পাইছো বোলে ৰাতিত বোলে তাতে বোলে মদৰ আড্ডাও চলে। গতিকে এখন মেডিকেল নহয়, ইয়াতে ভূত বাংলা হৈ আছে। মেডিকেল ভূত বাংলা হৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি তামোলপুৰ জিলা প্ৰশাসনক আমি দাবী জনাইছো, আৰু আমি অসম চৰকাৰৰ মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰী মাননীয় আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছো যে আপোনালোকে যিখিনি কথা কৈ আছে এইখিনি কথাৰ যদি আপোনালোকৰ সত্যতা আছে যে 24/7, তেনেহ'লে আপোনালোকে এইখন মেডিকেলত কিয় আজি ডাক্তৰৰ গাফিলতিৰ কাৰণে আজি মানে পেচেণ্ট মৰিব লগা হ'ল, তাৰ উপযুক্ত প্ৰমাণ দিব লাগিব, তাৰ উপযুক্ত মানে বিচাৰ হ'ব লাগিব। আৰু এইজন মানুহ ডাক্তৰৰ গাফিলতিৰ কাৰণে মৰিছে। গতিকে ডাক্তৰৰ গাফিলতিৰ কাৰণে মৰা মানুহজনক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব।